Exercise 1.3 Question 3 কি দিয়েছে তলত দিয়া বিলাক p by q আৰ্হিত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q not is equal to 0 মানে আমাক পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব দিছে p by q আকাৰ মানে কি পৰিমেয় সংখ্যা তো আমি ইয়াক কি লিখিম কিটো জাস্ট ওপৰত কেই ঘৰৰ ওপৰত আজ দিয়া আছে কেই ঘৰৰ ওপৰত আজ দিয়া আছে এক ঘৰৰ ওপৰত এক ঘৰৰ কাৰণে এটা 9 তলত বহিব নেক্সট ওয়াক আমি জি সংখ্যা দিয়া আছে এটো লিখি ললো মাইনাস এই আজ দিয়া সংখ্যাৰ আগত কি আছে আজ দিয়া সংখ্যাৰ আগত 0 আছে তেনেহলে 6 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 6 তলত থাকিল 9 3 ৰে কাটা 3 ৰে 6 ৰ মাজত কিমান বাৰ যায় 3 2 যায় 6 আৰু 9 ৰ মাজত কিমান যাব 3 বাৰ কিমান হল 2/3 নেক্সট 2 নম্বৰত কি দি আছে কেই ঘৰৰ ওপৰত আজ দি আছে এক ঘৰৰ ওপৰত এই আজ দিয়া সংখ্যা আৰু দশমিকৰ মাজত কেই ঘৰ আছে আজ দিয়া সংখ্যা আৰু দশমিকৰ মাজত 4 আছে এক ঘৰ আছে এক ঘৰৰ কাৰণে এটা শূন্য এতিয়া আমি সংখ্যাটো লিখিম -47 লিখি ললো -3 এতিয়া আজ দিয়া সংখ্যা হল 7 ইয়াৰ আগত কি আছে 4 7 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 3 ইয়াতে থাকিল 4 9 0 আমাৰ কটাকটি না যায় তেনেহলে এইটো आंसर ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 3 কি দি আছে 0.001 ইয়াৰ ওপৰত তিনিটা ঘৰৰ ওপৰত আজ দি আছে সো আমি জানো এটা ঘৰৰ ওপৰত আজ দিয়া থাকিলে এটা 9 যেহেতু তিনিটা ঘৰৰ ওপৰত আজ দি আছে তেনেহলে কেইটা 9 হ'ব আমাৰ তিনিটা 9 হ'ব সো ওপৰৰ সংখ্যাটো লিখিম সংখ্যা কি আছে 1 আছে ইয়াৰ পৰা মাইনাস এই আজ দিয়া সংখ্যা হল 0 এইটো ইয়াৰ আগত কি আছে 0 1 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 1 তলত থাকিল 9 9 9 এটো आंसर কোশ্চেন নম্বৰ 4 ত চাও আজ দিয়া আছে কেই ঘৰৰ ওপৰত আমাৰ দুই ঘৰৰ ওপৰত আজ দিয়া আছে তাৰ পিছত কি লিখিব লাগে সংখ্যাটো লিখিব লাগে সংখ্যাটো লিখি ললো মাইনাস কৰি আজ দিয়া ঘৰত তলত আছিল 5 ইয়াৰ আগত কি আছে শূন্য শূন্য হল আমাৰ 54 ৰ পৰা শূন্য মাইনাস কৰিলে কি হ'ব 54 তলত থাকিল 9 9 সো 9 এৰে আমি ক্যান্সেল কৰিব পাৰো 9 54 ৰ মাজত কিমান বাৰ যায় 6 বাৰ 9 9 ৰ মাজত কিমান বাৰ যাব 1 বাৰ 9 9 ৰ মাজত কিমান বাৰ যাব 1 তেনেহলে থাকিল ওপৰত থাকিল 6 তলত থাকিল আমাৰ কিমান 11 হল আৰু তো কটাকটি না যায় এটো आंसर ভিডিওটো পজ কৰি লিখি লব সো কোশ্চেন 5 ত কি দি আছে 0.59 ৰ ওপৰত আজ দি আছে আমি জানো আজ দিয়া এটা ঘৰৰ ওপৰত আজ দিয়া থাকিলে এটা 9 হ'ব আৰু এই পয়েন্ট আৰু আজ দিয়াৰ মাজত কেইটা ঘৰ খালি আছে এটা তেনেহলে এটা শূন্য হ'ব ওপৰত প্ৰথমতে আমি সংখ্যাটো লিখি লব লাগে তাৰ পিছত মাইনাস চিহ্ন হ'ব এই আজ দিয়া সংখ্যাৰ আগত কি আছে 5 আছে সো 9 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 4 ইয়াতে আছিল 5 5 এ থাকিল আমি 9 ৰে কটাকটি কৰিম 9 ৰে 54 ৰ মাজত কিমান বাৰ যায় 6 বাৰ 9 ৰে 9 ৰ মাজত 1 শূন্যৰ মাজত শূন্য এতিয়া 2 ৰে কাটিলে 6 ৰ মাজত কিমান বাৰ যাব 3 বাৰ ইয়াৰ মাজত 5 থাকিল কিমান 3/5 নেক্সট কোশ্চেন 6 ত কি দি আছে সো আমি আজ দিললো কেই ঘৰৰ আগত আজ ওপৰত আজ দি আছে দুই ঘৰৰ ওপৰত আজ দি আছে দুটা 9 হল আজ দিয়া সংখ্যা আৰু পয়েন্টৰ মাজত কেইটা খালি ঘৰ আছে এটা 3 0 হল প্ৰথমতে আমি সংখ্যাটো লিখি লম মাইনাস লিখিলো তাৰ পিছত এই আজ দিয়া সংখ্যা হল 4 ইয়াৰ আগত কি আছে 3 তেনেহলে 3 4 5 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 2 990 সো আমি 2 ৰে হৰণ কৰিব পাৰো 3 ৰ মাজত কিমান বাৰ যাব 2 1 বাৰ থাকিল কিমান 1 থাকিল 1 আৰু 4 14 2 ৰে কিমান বাৰ যাব 7 বাৰ আৰু 2 ৰ মাজত আমাৰ 1 বাৰ যাব ইয়াত চোৱা 9 ৰ মাজত 2 কিমান বাৰ যাব 4 2 4 জাৰ 8 থাকিল কিমান 1 1 আৰু 9
19 হৈ গ'ল 19 ৰ মাজত 2 কিমান বাৰ যাব 9 বাৰ কিমান হ'ব 18 থাকিল কিমান 1 1 আৰু 0 10 10 ৰ মাজত 2 কিমান বাৰ যাব 5 বাৰ যাব চোৱা ওপৰত হল 171 তলত হল 495 কিহেৰে হৰণ যাব 17 ৰে ইয়াক যায় কিন্তু সরি 19 রে ইয়াক যায় কিন্তু ইয়াক না যায় দুয়োটাৰ মাজত এটা সংখ্যা যাব 9 9 রে ইয়াত কিমান বাৰ যাব 19 বাৰ 19 into 9 into কৰিছো 9 9 jar 81 or 8 1 হাতত থাকিল 8 9 1 jar 9 আৰু 8 কেন হ'ব 17 তেনেহলে 9 ইয়াৰ মাজত 19 বাৰ যায় আৰু ইয়াৰ মাজত কিমান বাৰ যাব 49 ৰ মাজত কিমান বাৰ যাব ভাগ কৰিছো 5 বাৰ যাব 5 বাৰ গলে কিমান হয় 45 থাকিল কিমান 4 আৰু থাকিল 5 45 ৰ মাজত আকৌ 5 বাৰ যাব তেনেহলে 5 5 তোমাৰ কি হল ওপৰত আহিল 19 তলত আহিল 55 ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 8 ত কি দি আছে 32.1235 তো আমি কি জানো যি কেটা ঘৰৰ ওপৰত আজ দি আছে সেই কেটা 9 কেটা ঘৰৰ ওপৰত আজ দি আছে দুটা ঘৰৰ ওপৰত তেনেহলে দুটা 9 এতিয়া দশমিক আৰু এই আজ দিয়া ঘৰৰ মাজত কেটা ঘৰ আছে দুটা ঘৰ তেনেহলে দুটা ঘৰ আছে দুটা শূন্য হল এতিয়া আমি প্ৰথমতে যিমান সংখ্যাটো দি আছে এটো আমি লিখি লম মাইনাস কি কৰিম এই আজ দিয়া সংখ্যাৰ আগৰখিনি আজ দিয়া সংখ্যাৰ আগত কি আছে 3 আছে 2 আছে 1 আছে 2 আছে এই আজ দিয়া সংখ্যাৰ আগৰখিনি আমি বহাই দিলো এতিয়া আমি সো মাইনাস কৰিম সো আমি এতিয়া 8 ৰ পৰা এটো মাইনাস কৰিম 3 2 1 2 3 5 2 আছে 1 আছে 2 আছে 3 আছে মাইনাস কৰিছাম 5 ৰ পৰা 2 গলে কিমান হ'ব 3 3 পৰা 1 গলে 2 2 ৰ পৰা 2 গলে 0 11 ৰ পৰা 3 গলে কিমান হ'ব 8 ইয়াতে 1 থাকিল 1 আহিল ইয়াতে 3 আছে 3 3180 নেক্সট ইয়াতে সোয়া কি আছে এক ঘৰৰ ওপৰত দশমিক আজ দিয়া আছে তেনেহলে এটা 9 আৰু এই দশমিক আৰু আজ দিয়া ঘৰৰ মাজত কিমান ঘৰ আছে এক ঘৰৰ কাৰণে কি হ'ব এটা শূন্য হ'ব এতিয়া সোয়া আমি 37 সংখ্যাটো লিখি লৈছো মাইনাস কি মাইনাস কৰিম আমি এই আজ দিয়া ঘৰৰ আগৰখিনি হল মাইনাস কৰিলো আমি সো 7 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 4 হ'ব আৰু ইয়াতে আছে 3 2 ৰে ভাগ কৰিব পাৰো আমি 3 মাজত কিমান 1 থাকিল কিমান 1 1 আৰু 4 14 14 ৰ মাজত 7 9 ৰ মাজত কিমান বাৰ যাব 4 বাৰ থাকিল কিমান 1 10 10 ৰ মাজত 5 ভিডিওটো পজ কৰি লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা